Hello, good morning to all of you. Myself, Praveen Karmakar from Sunari AHS School, District Golpura. তো আমি সকলে ইতিমধ্যে গম পাইছোঁই যে কৰোনাৰ আতংকৰ ফলত বিশ্বজুৰি লকডাউন চলি আছে, সেয়েহে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ। গতিকে আমি ঘৰত থাকি আমাৰ পঢ়া আৰম্ভ কৰিব লাগিব। তো সেইকাৰণে আমি ঘৰৰ পৰাই আমি অনলাইন যোগে ক্লাছ আৰম্ভ কৰিছোঁ। তো আজি মই ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটো আজি অধ্যয়ন কৰিম। আৰু আজিৰ পৰা ইছলাম ধৰ্মী লোকসকলে ৰমজান আৰম্ভ, গতিকে সকলো ইছলাম ধৰ্মী সকলে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। তো মই আজি ক্লাছ আৰম্ভ কৰিছোঁ। তো আজি মই আৰম্ভ কৰিম ক্লাছ চেপ্টাৰটো হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো ইয়াত আমাৰ মেইনলি কি আলোচনা কৰিম যে ৰাসায়নিক বিক্ৰিয়া কি, ৰাসায়নিক সমীকৰণ কি, ৰাসায়নিক সমীকৰণ লিখাৰ নিয়মসমূহ কি কেনেকুৱা, তাৰপিছত সন্তৰিত ৰাসায়নিক সমীকৰণসমূহ কেনেকৈ সঞ্চালন কৰিব লাগে, আৰু আমি ভৌতিক অৱস্থাৰ বিষয়ে আজি অলপ শিকিম। ভৌতিক অৱস্থা বৰ্তি থাকিলে আমি সমীকৰণত কেনেকৈ আমাৰ কৰিব লাগে। তো আমি প্ৰথমতে আৰম্ভ কৰিছোঁ আজি আমাৰ ৰাসায়নিক বিক্ৰিয়াসমূহ কি, সেইটো আমি আৰম্ভ কৰিছোঁ। তোমালোকে মনোযোগেৰে শুনিবা বুলি আশা ৰাখিলোঁ। আচলতে ৰাসায়নিক বিক্ৰিয়া কি, ৰাসায়নিক বিক্ৰিয়া মানে কি, প্ৰকৃততে কি, আমি কেনেকৈ গম পাম যে এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে বুলি। তো ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে বুলি ক'লে আমি তাক কেনেকৈ নিৰ্ণয় কৰিম, কেনেকৈ গম পাম যে এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে। তেতিয়া আমি নিশ্চয় কিবা পৰিৱৰ্তন পাম। যেনেকৈ কি পাম, অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন, তেনেকুৱা ধৰণৰ পৰিৱৰ্তনবোৰ হ'লে আমি গম পাম যে ৰাসায়নিক বিক্ৰিয়া ঘটিছে। যেনেকৈ উদাহৰণ, আমি যদি পানী গৰম কৰোঁ, পানীখিনি ভাপ হৈ ওপৰলৈ উৰি যায়, তাৰমানে গেছৰ আমাৰ অৱস্থা পৰিৱৰ্তন হৈছে। পানীটো আগত আছিলে জুলীয়া তৰল, কিন্তু যেতিয়া আমি গৰম কৰিছোঁ তাপ প্ৰয়োগ কৰাৰ ফলতে এইটো গেছীয় অৱস্থালৈ গুচি গৈছে, অৰ্থাৎ গেছৰ পৰিৱৰ্তন হৈছে। তেনেকৈ আমি যদি এগিলাচ পানীত যদি আমি 2 টোপাল চিয়াহী দি দিওঁ, তেতিয়া আমি দেখিম যে আমাৰ এই গোটেইখিনি পানীয়ে কি হৈছে, নীলা হৈ গৈছে, অৰ্থাৎ ৰঙৰ পৰিৱৰ্তন। এই ধৰণৰ আমাৰ দৈনন্দিন জীৱনত বহুত পৰিৱৰ্তন কৰি থাকে। এইবিলাক আমি তেনেকৈ ঘটিলে আমি গম পাম যে আমাৰ ৰাসায়নিক বিক্ৰিয়া ঘটিছে। তেতিয়া বুজি পাইছে ৰাসায়নিক বিক্ৰিয়া বস্তুটো কি কেনেকুৱা? ঠিক আছে। এতিয়া আমি ৰাসায়নিক সমীকৰণৰ বিষয়ে অলপ আমি ক'ম। ৰাসায়নিক সমীকৰণৰ বিষয়ে আমি ক'ম। আচ্ছা, যেনেকৈ মেগনেছিয়ামৰ ফিতা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয়। আচ্ছা, এই কথাটো যদি আমি বাক্যত লিখোঁ, বিক্ৰিয়া এটাৰ বৰ্ণনা যথেষ্ট কি হ'ব, দীঘল হ'ব। তেনেকৈ আমাৰ অসুবিধা হ'ব, আমাৰ বহুত দেৰি লাগিব আৰু বহুত দীঘল হ'ব। সেইকাৰণে ইয়াক আমি সংক্ষিপ্ত লিখিবলৈ চেষ্টা কৰিব লাগিব। সেইকাৰণে আমাৰ সংক্ষিপ্ত লিখিবলৈ চেষ্টা কৰিব লাগিব। এইটো লিখাৰ সহজ উপায় হৈছে কি, আমাৰ এই বিক্ৰিয়াটোক এটা শব্দ সমীকৰণেৰে আমাৰ লিখিব লাগিব। যদি আমি শব্দ সমীকৰণেৰে লিখোঁ, আমি কি কৈছিলোঁ যে মেগনেছিয়ামৰ ফিতা এডাল অক্সিজেনত যদি জ্বলোৱা হয়, তেতিয়াহ'লে আমাৰ এই সমীকৰণটো আমি
ৰাসায়নিক সমীকৰণটো কেনেকৈ লিখাম তাহলে যেনেকৈ আমি কেনেকৈ লিখিম যে মেগনেছিয়াম মেগনেছিয়াম থিতাটা ক'ত জ্বলোৱা হৈছে অক্সিজেনৰ পৰিৱেশত আমি এইটো এটা প্লাস চিহ্ন দিব লাগিব অক্সিজেন অক্সিজেন যদি দিয়া যায় আমি কিবা বস্তু এটা পাম আমার মেগনেছিয়াম আৰু অক্সিজেন যেতিয়া আমাৰ ৰাসায়নিক বিক্রিয়াটা ঘটিলে আমি এটা কি দিম কার্সিন দিম এই কার্সিন দিয়ার পিছত আমাৰ যেটো আমাৰ উৎপাদন হ'ব সেইটো হ'ব কি মেগনেছিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড আমি যদি কি কৰিম মেগনেছিয়াম প্লাস অক্সিজেন এই দুটা কি কৰিছো আমি ৰাসায়নিক সমীকৰণ বনাইছো যেই দুটা যেতিয়া আমাৰ সংযোগ হৈ যাব আমি কি পাম মেগনেছিয়াম অক্সাইড আমি পালো কি মেগনেছিয়াম অক্সাইড তোমালোক এটা কথা ইয়াতে জানিবা যে আমি কি কৰিলো মেগনেছিয়ামৰ লগত অক্সিজেন আমি শব্দ সমীকৰণ শব্দত লিখিছো এটো মেগনেছিয়াম প্লাস অক্সিজেন আমি এটা কার্সিন দিব লাগে আৰু আমাৰ কি উৎপন্ন হৈছে হেতু আমি কার্সিনৰ হেফালে লিখিব লাগিব আচ্ছা এতিয়া কথা হল যে মেগনেছিয়াম আৰু অক্সিজেন এই ফালে থকা বাওফালে কার্সিনৰ বাওফালে থকা আমাৰ মৌল বা যৌগবোৰক কি কোৱা হ'ব বিক্রিয়ক বিক্রিয়ক বুলি কোৱা হ'ব তাৰমানে এইখিনি মেগনেছিয়াম আৰু অক্সিজেন এই দুইটাই বিক্রিয়ক আৰু আমি যি পালো কি পালো মেগনেছিয়াম অক্সাইড হ্যাঁ এটো কোৱা হ'ব কি বিক্রিয়াজাত বিক্রিয়া অর্থাৎ আমাৰ কার্সিনৰ বাওফালে যিখিনি থাকিব তাক আমি বিক্রিয়ক বুলি কম আৰু কার্সিনৰ সোঁফালে যি থাকিব তাক আমি বিক্রিয়াজাত বুলি কম তোমালোকে চাগে এই যে আমাৰ ৰাসায়নিক সমীকৰণ যে লিখা হয় এইটো শব্দ সমীকৰণ বুলি কোৱা হয় ওয়ার্ড ইকুয়েশন বুলি কোৱা হয় এই শব্দ সমীকৰণত আমাৰ যিখিনি শব্দ সমীকৰণ হওক বা আমাৰ ৰাসায়নিক সমীকৰণে হওক আমাৰ যিখিনি আমাৰ কার্সিনৰ বাওফালে থাকে তাক কোৱা হয় বিক্রিয়ক আৰু যেটো বাওফালৰ মানে কার্সিনৰ সোঁফালে থাকে তাক কোৱা হয় বিক্রিয়াজাত তোমালোকে এতিয়া গম পাবা যে তোমালোকক যদি সুধে যে এই সমীকৰণটোৰ কোনটো বিক্রিয়ক আৰু কোনটো বিক্রিয়া পদাৰ্থ লিখা তোমালোকে নিশ্চয় লিখিব পাৰিবা কেনেকৈ লিখিবা যে কার্সিনৰ বাওফালে থকা খিনি গোটেইখিনি সে বিক্রিয়ক আৰু কার্সিনৰ সোঁফালে থকা গোটেইখিনি আমাক বিক্রিয়াজাত বুলি কোৱা হয় আশা করি তোমালোকে সকলেও এই সমীকৰণখিনি বুজি পাইছা ইয়াক আমাক কি বুলি কোৱা হয় শব্দ সমীকৰণ বুলি কোৱা হয় শব্দ সমীকৰণ ইংৰাজীত কোৱা হয় কি ওয়ার্ড ইকুয়েশন তো আমার নেক্সট আমার টপিকটো আছে রাসায়নিক সমীকরণ লিখার নিয়ম আমি এই রাসায়নিক সমীকরণটো লিখিলো কিহত লিখিলো শব্দ সমীকৰণত লিখিলো এই শব্দ সমীকৰণটোক আমি
ৰাসায়নিক সমীকৰণত কেনেকৈ আমি লিখিম ৰাসায়নিক সমীকৰণ আমি কেনেকৈ লিখিম তেতিয়া ৰাসায়নিক সমীকৰণ আমি লিখি আছোঁ চোৱা যেনেকৈ আমি লিখিছোঁ মেগনেছিয়াম আমি জানো মেগনেছিয়ামৰ সংকেত কি হৈছে Mg মেগনেছিয়াম আচ্ছা প্লাছ চিহ্ন দিয়া আছিলে আমি প্লাছ চিহ্ন দিছোঁ আৰু অক্সিজেন অক্সিজেনক যিটো গেছ সেইকাৰণে O তেতিয়াহ'লে আমাৰ কি উৎপন্ন হৈছিলে আমাৰ উৎপন্ন হৈছিলে মেগনেছিয়াম অক্সাইড মেগনেছিয়াম অক্সাইডৰ সংকেতটো হৈছে MgO মেগনেছিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড আমাৰ এই শব্দ সমীকৰণৰ মতেহে আমি এইটো ৰাসায়নিক সমীকৰণত লিখিলোঁ মেগনেছিয়াম প্লাছ অক্সিজেন আমি কি পালোঁ মেগনেছিয়াম অক্সাইড তো মেগনেছিয়াম অক্সাইড যেহেতু আমি এইটো লিখিলোঁ তে আমি এই সমীকৰণটোক চোৱাৰ পিছত গম পালোঁ যে এই সমীকৰণটো কিন্তু আমাৰ দুয়োফালৰ ভৰ একে হোৱা নাই এইফালৰ কাৰ্চিনৰ সোঁফালে আৰু কাৰ্চিনৰ বাওঁফালে আমাৰ ভৰটো কিন্তু একে হোৱা নাই যদি আমাৰ এনেকুৱা ধৰণৰ আমাৰ দুয়োফালৰ ভৰটো সমান নহয় তেনেকুৱা ৰাসায়নিক সমীকৰণক আমাৰ কি বুলি কোৱা হয় জকা সমীকৰণ বুলি কোৱা হয় জকা সমীকৰণ বুলি কোৱা হয় জকা সমীকৰণটো সম্পূৰ্ণভাৱে শুদ্ধ নহয় গতিকে এই জকা সমীকৰণটোক আমাৰ কি কৰিব লাগিব সন্তুলিত কৰিব লাগিব সেইকাৰণে আমি এতিয়া আহিম আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে চোৱা এবাৰ আমি কৰিম এই জকা সমীকৰণটোক আমি কি কৰিম সন্তুলিত ৰাসায়নিক সমীকৰণ ওপৰত লিখিছোঁ এতিয়া এইখিনি যেহেতু আমাৰ এইখিনি মোটামুটি হ'লে আমি এবাৰ কি কৰিম সন্তুলিত ৰাসায়নিক সমীকৰণ আমি এই সমীকৰণটোক আমি সন্তুলন কৰিম আমি কেনেকৈ কৰিম তোমালোকে চাবা রাম ছাগল লাইছে তো আমাৰ এই সমীকৰণটো আমি লিখিছোঁ যেনেকৈ মেগনেছিয়াম প্লাছ O2 আমি পাইছোঁ কি MgO মেগনেছিয়াম অক্সাইড তো মেগনেছিয়াম অক্সাইড আমি কি দেখা পালোঁ যে ইয়াৰ দুয়োফালৰ ভৰটো সমান নহয় এই দুয়োফালৰ ভৰটো মই কি কৰিব লাগিব সমান কৰিব লাগিব তোমালোকক ক্লাছ আগতে পাইছিলা ক্লাছ 9ত পাইছিলা ভৰৰ নিত্যতা সূত্ৰ পাইছিলানে ভৰৰ নিত্যতা সূত্ৰ তো এই সূত্ৰৰ মতে কি আছিলে যে ৰাসায়নিক বিক্ৰিয়া এটাৰ ভৰৰ সৃষ্টি হ'ব নোৱাৰে বা বিনাশ হ'ব নোৱাৰে অৰ্থাৎ বিক্ৰিয়া এটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ দুটা ভৰ সমান থাকে বিক্ৰিয়াৰ আগত যিমান ভৰ আছিলে মুঠ ভৰ আৰু বিক্ৰিয়াৰ পিছত মুঠ ভৰ দুয়োটাৰে সমান হয় এইটো আছিলে ভৰৰ নিত্যতা সূত্ৰ ভৰৰ নিত্যতা সূত্ৰ ভৰৰ নিত্যতা সূত্ৰৰ মতে আমি এইটো কি কৰিম এতিয়া সন্তুলন কৰিম সন্তুলন কৰিম যেটা আমি পালোঁ যে ৰাসায়নিক বিক্ৰিয়া এটাৰ আগৰ আৰু পাছৰ প্ৰতিটো মলৰে পৰমাণুৰ সংখ্যা একে থাকে গতিকে আগৰখিনি আমাৰ Mg এটা আছে আৰু অক্সিজেন দুটা আছে তো ইয়াত দেখা গ'ল পিছত Mg এটা অক্সিজেন এটা আছে কিন্তু মিলা নাই অক্সিজেন দুটা আছে ইয়াতে এটা আছে তো আমি কি কৰিম এতিয়া এইফালে যেহেতু দুটা আছে আৰু আমাৰ সোঁফালে যিটো এটা আছে গতিকে আমি এই যে ইয়াত যদি 2 দি দিওঁ তেতিয়াহ'লে আমাৰ অক্সিজেন দুটা হৈ গ'ল মেগনেছিয়ামৰ দুটা হৈ গ'ল তো এইবাৰ অক্সিজেন মিলি গৈছে কিন্তু মেগনেছিয়ামটো মিলা নাই গতিকে যেহেতু মেগনেছিয়াম দুটা হৈ গ'ল সেইকাৰণে আমি ইয়াত
টু এটা দি দিম তেতিয়া আমি কি পালো এইটো এটা সন্তুলন সমীকৰণ পালো তেনেকৈ ধৰণৰ আৰু আমাৰ সমীকৰণ আছে যেনেকৈ আমাৰ সাপোজ আৰু উদাহৰণ দিছো যেনেকৈ জিংক প্লাস সালফুরিক অ্যাসিড সংকেত 2 H2SO4 আমি বিক্রিয়া কৰিলে কি হ'ব জিংক সালফেট প্লাস হাইড্রোজেন জিংক সালফেট ZnSO4 প্লাস H2 এই বিক্রিয়াটো আমি চাই আছো এতিয়া আচ্ছা আমি কি চাম এতিয়া তো এই যে বিক্রিয়াটো কি আছিল জিংক আৰু সালফুরিক অ্যাসিড কইলে আমি কি পাম জিংক সালফেট প্লাস হাইড্রোজেন গ্যাস তো আমি এটি মিলাই চাওচোন আমাৰ দুয়োফালৰ ভৰটো একে আছে নেকি জিংক ইয়াত এটা আছে জিংক এটা আছে হাইড্রোজেন H2 দুটা আছে SO4 এটা আছে গতিকে এইটো আমাৰ অলৰেডি সন্তুলন কৰাই আছে ইয়াক আৰু সন্তুলন কৰিব নালাগে ইয়াক আমি সন্তুলন কৰিব নালাগে আমাৰ এই ধৰ দুয়োফালে যিটো ভৰটো সমান আছে তেতিয়াহ'লে আমাৰ এইটো সন্তুলন অলৰেডি কৰাই আছে ইয়াকে সন্তুলন কৰিব নালাগে এতিয়া আমাৰ এটা থাকি গ'ল যে ভৌতিক অৱস্থা লিখাৰ নিয়ম এতিয়া সন্তুলন কৰাৰ পিছত আমি আৰু এটা উদাহৰণ দি দিছোঁ যে অলপ ডাঙৰ এটা দি দিছোঁ এইটো চোৱা এনেকৈ এটা দিছোঁ Fe প্লাস H2O plus H2 এইবাৰ আমি ইয়াক আমি চাও যদি এতে Fe plus H2O যদি আমি বিক্রিয়া করা হয় তো Fe ইয়াতে এটা আছে ইয়াত তিনিটা আছে H দুটা আছে ইয়াত H দুটা আছে O এতে এটা আছে ইয়াত O এটা চাৰিটা আছে আমি এইটো কেনেকৈ আমাৰ সন্তুলন কৰিম তো এইটো আমি চাম এতিয়া ইয়াত সবতকৈ আমাৰ বেছি মূলত সংখ্যাটো হৈছে কি অক্সিজেনৰ ইয়াতে কেইটা আছে চাৰিটা অণু আছে তো আমি এইফালে আমি কি কৰিম সেইটো লগত আগত মিলাই ল'ম যেহেতু আমাৰ ইয়াত অক্সিজেন সোঁফালে চাৰিটা আছে বাওঁফালে মাত্ৰ এটাই আছে গতিকে আমি এইফালে আমি চাৰিটা কৰি ল'ম Fe প্লাস আমি ইয়াতে 4 কৰি ল'ম 4 H2O Fe3O4 প্লাস H তো আমি ইয়াত কি কৰিলো আমি ইয়াতে যেহেতু আমাৰ সোঁফালে চাৰিটা আছিলে বাওঁফালে আমি ইয়াত অক্সিজেন চাৰিটা কৰিলো তাৰপিছত আমাৰ আয়ৰনটো যিটো আছে Fe ইয়াত 3টা আছে ইয়াত এটাও নাই গতিকে আমি ইয়াত 3 কৰি চাওচোন ইয়াত আমি 3 কৰি দিলো এটা দেখা গ'ল যে ইয়াত Fe এফালে 3 আছে সোঁফালেও 3 আছে তাৰপিছত আমাৰ হাইড্ৰোজেন ইয়াতে দুটা আছে
আৰু এইফালে দুটা আছে। হাইড্ৰজেন ইয়াতে হৈ গ'ল আমাৰ কেইটা? 8টা হৈ গ'ল। এইফালে মিলা নাই আমাৰ। তাই এইফালে যদি আমি এইটো মিলাই দিওঁ তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব? 4 এটা দিব লাগিব। তেতিয়াহ'লে এবাৰ চোৱাচোন, Fe3 H 8টা আছে ইয়াতে, আমাৰ H ইয়াতে 8টা আছে। O আমাৰ কেইটা আছিলে ইয়াতে? O আছিলে 4টা, O হ'ল 4টা। এতিয়া আমাৰ এইটো আমাৰ সন্তুলিত হৈ গৈছে। আমি এই ধৰণে সন্তুলনসমূহ কৰিব লাগিব। তো এইবাৰ আমাৰ আছিলে তো মোটামুটি আমাৰ সমীকৰণসমূহ সন্তুলন বুলি গম পালে তোমালোকে চাগে নিশ্চয় গম পালা। তো আমি এবাৰ আছিলে আমাৰ যে এই সন্তুলন সমীকৰণসমূহ কৰাৰ পিছত আমাৰ অৱস্থা, ভৌতিক অৱস্থাৰ বিষয়ে আমি কেনেকৈ জানিম? ভৌতিক অৱস্থা আমি কেনেকৈ জানিম? যে ৰাসায়নিক বিক্ৰিয়া এটাৰ অধিক গুৰুত্বপূৰ্ণ তথ্যপূৰ্ণ কৰিবলৈ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ ভৌতিক অৱস্থা আমাৰ উল্লেখ কৰিব লাগিব। তে আমাৰ ভৌতিক অৱস্থা আমি কেনেকৈ উল্লেখ কৰিম? তে ভৌতিক অৱস্থা আমাৰ আমি জানো যে অৱস্থা আমাৰ সাধাৰণতে তিনিটা আমি ভালকৈ জানো। যিহেতু অৱস্থা বৰ্তমান 5টা, আমাৰ প্লাজমা, বছ-আইনষ্টাইন, কনডেনছেট এইবিলাক আমাৰ দৰকাৰ নাই এতিয়া ইয়াতে। তো আমি ইয়াতে গোটা, জুলীয়া, যদি আমাৰ যৌগটো বা মৌলটো যদি আমাৰ কি হয়? গোটা হয়। গোটা হ'লে আমি কি লিখিম তাত? যদি গোটা হয় তেতিয়াহ'লে আমি ইয়াকে সলিড এছ লিখিম। যদি গেছীয় হয়, গেছীয় যদি হয় আমি জি লিখি দিম। আৰু যদি তৰল যদি হয় আমি এল লিখিম। আৰু যদি জলীয় দ্ৰব্য হয় আমি কি লিখিম? তে আমাৰ এই মৌলবোৰক আমাৰ যদি যেনেকৈ আমি এটা সন্তুলন সমীকৰণ হৈ গ'ল, আমাক এইটো ক'লে যে ইয়াৰ অৱস্থাসমূহ লিখিব লাগে। সাপোজ আমি এইটো লৈছোঁ, আমি অৱস্থাবোৰ আমি কেনেকৈ লিখিম? আৰু তোমালোকে এনেকৈ ভয় খাব নালাগে যে আমি কেনেকৈ গম পাম যে এইটো তৰল নে গেছীয় বা গোটা, আমি কেনেকৈ গম পাম? সেইটো অলৰেডি তোমালোকৰ লিখাই থাকিব যে আমাৰ গোটা আইৰণৰ তেনেকৈ ধৰণৰ জলীয় দ্ৰব্য বা এই ধৰণৰ